নমস্কাৰ মই দেৱজানীয়ে পুনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি এফালে আহিছোঁ নেমুৰ বাৰীলৈ আহিছোঁ। আমি নেমুৰ বাৰীত কি কৰোঁ কি নকৰোঁ সেইটোৱে আজি ভিডিঅ' বনাই যাম। আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। এইবিলাক চাওক, এইখন নেমু বাৰী। আগতে আমি নেমু পুলি লগাইছিলোঁ বুলি কৈছিলোঁ নহয়, ভিডিঅ' এটা মই বনাইছিলোঁ এই নেমু বাৰীখনত। এতিয়া নেমু মাজে মাজে ভোট জলকীয়া পুলি দিয়া হৈছে। আমাৰ লগত এইবিলাক আহিছে আমাৰ লগৰীয়া আইতা বাইদেউ পদুমী ডালিমী সকলোবোৰে আহিছে। আজি আমি ইয়াত মানে খানা এটা খাম বুলি ভাবিছোঁ। খানা আয়োজনৰ কাৰণে প্ৰচেছ চলি আছে। কি কেনেকৈ খাওঁ আপোনালোকক ভিডিঅ'টোৰ দ্বাৰা দেখুৱাই থাকিম, চাই থাকিব ভালদৰে। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নেপাহৰি যায়। ভিডিঅ'টো কিন্তু চাইছে। এতিয়া চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে এইবিলাক। মই জুম কৰি আপোনালোকক দেখুৱাইছোঁ। দুবৰি ফুল ইমান ধুনীয়াকৈ ফুলি আছে। এইবিলাক মানে আমি উঘলাই আছোঁ, প্ৰথমে উঘলাই আছোঁ। এইয়া চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। ইয়াত যে ভাল বস্তু এটা দেখুৱাম চাব দেই। এই জোপা মানে গছ এজোপাত মানে এই আমলৈ বাঁহ আছিলে, দুটা বাঁহ। এইকেইটা বাঁহটো তেতিয়া টোপ আছেনে নাজানো আৰু ভিতৰত এইটো কাটি পেলাই থৈছে। এতিয়া আমলৈখিনি বাহিৰলৈ ওলাই আহিছে। অলপ পাছত দেখুৱাই থাকিম ওলাই নোলাই দেই আপোনালোকক। ওচৰতে আৰু এইখন নেমু বাৰীখনৰ ওচৰতে আছিলে, সেইটো কাৰণে আপোনালোককো দেখুৱালোঁ। বহুতে খাই ভাল পায় ন, মই খুব ভাল পাওঁ এই বস্তুটো খাই। প্ৰ'টিন থাকে ন এইটোত, আমলৈটোপ। একেবাৰে আমাৰ এইফালে মানে কেজি 500-600 হৈ যায়গৈ দেই। কোনে কোনে খাই ভাল পায় সেয়াই দেখুৱালোঁ। এইখন মোৰ পিছফালে চাৰিও ৰান দেখুৱাইছোঁ আমি এনেকৈ। এইখন বাৰীখন ওচৰতে ইয়াত ঘৰ এটা বনাই থৈছে, মানে ৰ'দ বেছি চোকা হ'লে মানে তাত জিৰণি লয় আৰু। সেয়া চাই থাকক ভিডিঅ'টো। নেমু এজোপা, জলকীয়া, ভোট জলকীয়া। এইটো নেমু পুলি মাজে মাজে ভোট জলকীয়া দিছে এনেকৈ। এয়া দেখুৱাই আছোঁ জলকীয়া, ভোট জলকীয়া হয় এইকেইদিন ধুনীয়া হৈছে। ইয়াত মানে গোবৰ সাৰ প্ৰয়োগ কৰা হৈছে। এইবিলাক আপোনালোকক দেখুৱাইছোঁ। খানা আমাৰ বনি আছে, অকণমান দেখুৱাইছোঁ চাব। লাই পিঁয়াজ কাটি থকা হৈছে, আলুখিনি তলত আছে। এয়া গীতা, পদুমী, জুনু বাইদেউ খানা বনোৱাত লাগি আছে। এফালে ভাতৰ যোগাৰ হৈছে, ভাতখিনি পাতা হৈছে আৰু এইয়া উতলিছে। এইয়া মাংস বনাই থকা হৈছে দেই, চিকেন মাংস। এই বাইদেৱে বনাই আছে। এতিয়া দিছে হালধি জোখ অনুযায়ী, নিমখ দিছে প্ৰয়োজন অনুযায়ী। এতিয়া গৰম মছলা দিব। এতিয়া চব্জি হৈ আছে এইখিনি। আমাৰ খানা খোৱা আৰম্ভ হৈ গ'ল। এয়া খাই আছোঁ দেই। মোৰ থালিখন চিনাকি কৰাই দিছোঁ। এয়া চালাড আছে। হ'ব মাংস ইমান নিদিবা, বোলা মাংস, ব্ৰইলাৰ, লাই সেইবিলাক।
এতিয়া ঘৰলৈ যাওঁগৈ সেইফালে আমাৰ ৰাইজসকল ঠিক আছে গৈ থাকোঁ হ'লে মই চব্জি বাৰীখন দেখাম সৰু অকণমান চব্জি বাৰীখন এইখন চব এইফালে এইখিনি কণ বিলাহী এইখিনি লাই ইয়াত লাই মাজে মাজে গুটি চিটিয়াই থৈ দিয়া হৈছে পালেং খুতুৰা এইবিলাক এইফালে কণ বিলাহী ফুলিছে লফা আছে এইখিনি লাই ধনিয়া লাই এইফালেদিও আছে এইবিলাক আৰু মোৰ সৰু চব্জি বাৰীখন আপোনালোকক চিনাকি কৰালোঁ এয়া আৰু কি দেখুৱাওঁ বতৰটো আজি ডাৱৰীয়া কৰি আছে ডাৱৰীয়া মানে চিপ বৰষুণো পেলাই আছে ৰাতি বৰষুণ দিলে খুব ভাল হ'ল মানে ধূলি ইমান বেছি ধূলি হৈছিলে ধূলিবিলাক আজি মানে গছ গছনিবিলাক এতিয়া কুঁহিপাত মেলিব এতিয়া ফাগুন আহিব ফাগুনৰ পচোৱা বতাহ বলিব বৰষুণ আহিব খুব ভাল লাগে বৰষুণ দিয়াৰ পিছদিনাখন আপোনালোকে মন কৰিবচোন খুব ভাল লাগে পৰিৱেশটো মানে কি হ'ল চফা নিচিনা লাগে চফা লাগে মানে গছপাতবিলাক মানে ধূলিয়ে ভৰ্তি হৈ আছিলে এতিয়া ধুনীয়াকৈ ধুই দিলে সুন্দৰকৈ ধুই দিলে দেখি চাবলৈ খুব ভাল লাগিছে আৰু চব্জি বাৰীবিলাকত চব্জি এতিয়া ধুনীয়া হৈ আহিব আমাৰ তাত নেমু পুলি আৰু জলকীয়া পুলি লগাইছিলোঁ বুলি কৈছিলোঁ সেই তাত এতিয়া পানী পাইছে পানী দিব পৰা নাছিলে এতিয়া ভাল হৈ আহিব কালি ভেন্দি গুটি দিয়া হ'ল মোৰ ঘৰতো দিলোঁ তাতো দিয়া হৈ আছিলে এতিয়া ভাল হ'ব আৰু কি হ'ল আজিতো নেমু বাৰীলৈ যাবলৈ নহ'লে নেমু বাৰী যাম বুলি কৈছিলোঁ যোৱা নহ'ল আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল লাগিছে কেনেকুৱা ভিডিঅ' বনাম সেইবিলাকে আপোনালোকে মোক ক'ব লিখিব গতিকে বিশেষ দীঘলীয়া নকৰোঁ মই ভিডিঅ'বিলাক মই বেছি দীঘল কৰা নাই চটকৈ বনাবলৈ চেষ্টা কৰিছোঁ গতিকে পুনৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিম গতিকে আজিলৈ বাই